এখন আদ্য শ্ৰাদ্ধত এজাক ছাত্ৰ ছাত্ৰী ভকত বৈষ্ণৱসকলে পৰম্পৰাগতভাৱে সম্পন্ন কৰিছে মাংগলিক কৰ্ম সেৱা লৈছে সকলোৱে আশীৰ্বাদ দিলে ভকত বৈষ্ণৱে কিন্তু এই আদ্য শ্ৰাদ্ধ মানুহৰ নহয় তেনে কালৈ এই শ্ৰদ্ধাঞ্জলি শদিয়াৰ ৰতনপুৰ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত হয় এখন ৰাজহুৱা আদ্য শ্ৰাদ্ধ উপস্থিত আছিল কেইবাখনো বিদ্যালয়ৰ এজাক ছাত্ৰ ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজ আদ্য শ্ৰাদ্ধত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি যাচিছিল সমাজপ্ৰেমী প্ৰকৃতিপ্ৰেমীসকলে কিন্তু আপোনালোকে জানি আচৰিত হ'ব এই আদ্য শ্ৰাদ্ধ আয়োজিত হৈছিল কোনো মৃত মানুহৰ আত্মাৰ সদ্গতিৰ কামনা কৰি নহয় আদ্য শ্ৰাদ্ধ অনুষ্ঠানত নামভাগ আগবঢ়োৱা হৈছিল কেইটামান মৃত প্ৰাণীৰ বাবে বন্যপ্ৰাণী প্ৰেমৰ বিৰল দৃষ্টান্ত দাঙি ধৰি শদিয়াত 1 জুনৰ দিনা মৃত্যু হোৱা 11টা শগুনৰ আত্মাৰ সদ্গতি কামনা কৰি আয়োজিত হৈছিল এই শ্ৰাদ্ধ অনুষ্ঠান 1 জুনত বিষক্ৰিয়াৰ ফলত গাঁৱৰ পথাৰত 11টা শগুনৰ মৃত্যু হৈছিল 11টা মৃত শগুনৰ প্ৰতি শ্ৰদ্ধা তৰ্পণৰ বাবে আয়োজিত হৈছিল এই অনুষ্ঠান দুষ্প্ৰাপ্য প্ৰজাতিৰ 3টা শগুন উদ্ধাৰ হৈছিল ঘটনাস্থলীত অসুস্থ শগুনকেইটাকো সুস্থ কৰি তুলি মুকলি কৰি দিয়া হয় শ্ৰাদ্ধস্থলীত প্ৰকৃতিৰ জামাদাৰ বুলি পৰিচিত শগুন এতিয়া হৈ পৰিছে বিৰল শগুনৰ অস্তিত্ব বৰ্তাই ৰখাৰ বাবে চলোৱা হৈছে বিশেষ অভিযান আমাৰ ৰতনপুৰ গাঁৱৰ পথাৰত দ বিল বুলি কয় দ বিলত শগুন পৰি থকা বুলি আমাৰ গাঁও প্ৰধানে খবৰ দিয়ে উক্ত খবৰ পাই আমি লগে লগে WTI তিনিচুকীয়াক খবৰ দিওঁ আৰু আমি নিজেই ঘটনাস্থলীত উপস্থিত হওঁ আজি ইয়াত এটা আদ্য শ্ৰাদ্ধ লগতে সজাগতা সভা ইয়াত আমাৰ ৰতনপুৰ গাঁৱত অনুষ্ঠিত কৰা হৈছে ৰাজ্যৰ বন বিভাগ আৰু প্ৰকৃতি সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ উদ্যোগত শগুন আৰু প্ৰকৃতি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে এই ব্যতিক্ৰমী প্ৰশংসনীয় কাৰ্যসূচী অনুষ্ঠানত সহযোগ কেইবাখনো বিদ্যালয় তথা স্থানীয় গাঁৱৰ ৰাইজৰ বন বিভাগ WTIৰ লগত উদ্যোক্তা আছিল ৰতনপুৰ বালিয়নী গাঁও পৰিচালনা সমিতি অংশগ্ৰহণ ৰতনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মজলীয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মানুহৰ যেনেকৈ পৃথিৱীত অধিকাৰ আছে জীৱ-জন্তুবিলাকৰ অধিকাৰ আছে আৰু সেই জীৱ-জন্তু যিবিলাক শগুন হ'ল পৃথিৱীৰ আটাইতকৈ চাফাই কৰ্মী হিচাপে যাক ঘোষণা কৰা হয় তেনে এক বিৰল প্ৰজাতিৰ শগুন যেতিয়া এনেকুৱা ধৰণৰ অনাকাংক্ষিত মৃত্যু হ'বলগীয়া হয় তেতিয়া আমাৰ মানৱ জাতিৰ কিছুমানৰ অন্তৰত মানে এটা কান্দি উঠে আৰু অন্তৰখন দুখ লাগে আমি সেই আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছোঁ তেওঁলোকৰ আত্মাই যাতে স্বৰ্গত শান্তিৰে বসবাস কৰিব পাৰে আৰু যি 3টা শগুন জীৱিত অৱস্থাত পুনৰ সুস্থ হ'ল সেই 3টাও যাতে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম দুপে আগবঢ়াই আমাৰ পৃথিৱীখনৰ পৰা খালী হোৱা সেই ঠাইখিনি যাতে পূৰণ কৰি পৃথিৱীখন শুৱনি কৰিব পাৰে জীৱ-জন্তুৰ প্ৰতি মৰম আৰু সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল বুলি বন বিভাগে জানিবলৈ দিছে বন বিভাগ WTIৰ আহ্বান এই বিৰল প্ৰজাতিৰ শগুন সুৰক্ষাৰ দায়িত্ব সকলোৱে বহন কৰিব লাগিব উক্ত অনুষ্ঠানত কেইবাখনো গাঁৱৰ স্থানীয় ৰাইজ ভকত বৈষ্ণৱ ছাত্ৰ ছাত্ৰী বন বিভাগৰ লোক স্থানীয় সংবাদকৰ্মী উপস্থিত থাকে কেমেৰাত সুৰজ গগৈৰ সহযোগত শদিয়াৰ পৰা ইন্দ্ৰজিৎ গগৈ NKTV